গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোকক অন্য এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আজি 4 মাৰ্চ। আজিতো আৰু সকলো কিছুমানে গমেই পোৱা অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ মাজত খেলা হ'ব। আজিৰ খেলখনতো যাতে ইণ্ডিয়াই জিকিব পাৰে, আপোনালোকক সকলোকে মই অনুৰোধ থাকিল আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে আমাৰ টিমটো ভালদৰে খেলিব পাৰে। আজিৰ খেলখনত জিকিলে ইণ্ডিয়া টিমে ফাইনেলত খেলিবৰ কাৰণে সুযোগ পাব। সকলোৱে আশীৰ্বাদ কৰিব আৰু সেই ভগৱান যেতিয়া খেলখন জিকে সেইকাৰণে মই ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ। আপোনালোকেও কৰক আৰু 2:30 বজাত সকলোৱে ৰেডি থাকক খেল চাবৰ কাৰণে। মইতো পূৰা এক্সাইটেড হৈ আছোঁ। মই আজি ৰাতিপুৱা 5 বজাতে উঠিছোঁ খেল চাবৰ কাৰণে। মানে বহুত কাম থাকে না, কাম কৰিব লাগিব আৰু অলপ দোকানৰ মাল চাল আনিব লাগিব। সেইকাৰণে আগতে কামখিনি মই একদম সম্পূৰ্ণ কৰিব লাগিব। আপোনালোকে ৰেডি থাকক আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে যদি ফেচবুকত চাই আছে প্লিজ মোৰ পেজখন ফ'ল' কৰিব। আপোনালোকক বহুত অনুৰোধ থাকিল আৰু যিসকল ইউটিউবত চাই আছে তেওঁ প্লিজ চেনেলটো মোক ছাবস্ক্ৰাইব কৰিব। এইখিনি আৰু আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। আই লাভ ইউ অল। থেংক ইউ।